যাৰ পৰা আপুনি মানসিক শান্তি আশা কৰিব সেইজনেই এদিন আপোনাক মানসিক কষ্ট দিব। সেইবাবে অভ্যাস কৰাৰ চিন্তা বাদ দিয়ক। সকলো পাহৰি ভাল টোপনি মাৰক, নিজৰ যত্ন লওক। পাত্তা নিদিব আশে পাশে যি হৈ আছে সেইবোৰ মানি লওক। বিশ্বাস কৰক, ভাল টোপনি মাৰিলে কোনো কষ্টই আপোনাক দুৰ্বল কৰিব নোৱাৰে। এইটো মনত ৰাখক যে অভাৱ কেতিয়াও চিৰস্থায়ী নহয়। নিজৰ একান্ত গোপন কথা নিজৰ মাজতেই ৰাখিব। লাগে ভৰসাৰ হাতখন যিমানেই বিশ্বস্ত নহওক কিয়, স্বাৰ্থত আঘাত লাগিলে ৰূপ সলনি হওঁতে এক মুহূৰ্তও সময় নালাগে। বেছিভাগ ক্ষেত্ৰত সম্পৰ্কৰ আৰম্ভণি যিজনে কৰে, সম্পৰ্কৰ শেষটোও সেইজনেই কৰে। আৰু মাছ সাগৰত পৰি বিচ্ছেদৰ অসহ্য যন্ত্ৰণা সেই মানুহজনে ভোগ কৰে। যিজনে এদিন প্ৰতাৰিত হোৱাৰ ভয়ত সেই সম্পৰ্কত আগবাঢ়িবলৈ আগ্ৰহীয়ে নাছিল, কাজিয়া আৰু অমান্তি যদি সহ্য কৰিব নোৱাৰা হৈছে, তেনেহ'লে এটা কাম কৰক। প্ৰথমে ভাবক যে তেওঁৰ সৈতে কিয় কাজিয়া হৈছে। যদি সেই কাৰণটোৰ সমাধান আছে বুলি ভাবে, তেন্তে কাজিয়া নকৰিব, সমাধান কৰক। আৰু যদি সমাধান নাথাকে তেন্তে হৈ আহক, অকলে থাকক, বেছি ভদ্ৰ নহ'ব। কাৰণ এই পৃথিৱীত ভদ্ৰতাক মানুহে দুৰ্বলতা বুলি ভাবে। গতিকে পৰিস্থিতি অনুপাতে প্ৰত্যুত্তৰ দিয়াটোৱেই সকলোতকৈ ভাল পন্থা। এই পৃথিৱীত সকলো কেৱল নিজৰ সুবিধা বুজি চলে। প্ৰয়োজনত কোনজন মৌন থাকে, কোনোজনে স্পষ্ট কথা কয়।